ওয়েলকাম টু বিকেএসআর's কারেন্ট অ্যাফেয়ার্স ক্লাसेस ঠিক আছে তো আজি এটা নতুন কনসেপ্ট লৈ আহিছো লাষ্ট ভিডিওটো আমি প্ৰত্যেক দিনে প্ৰত্যেক ভিডিও আপলোড কৰি আছো ঠিক আছে কাৰ কাৰণে তোমালোকৰ ভালৰ কাৰণে যাতে তোমালোকৰ আপকামিং এক্সামত এইবিলাক টপিকৰ পৰা কুৱেশ্যনছ আহিলে তুমি তোমালোকে কৰিব পাৰা এইখিনি কমপ্লিটলি কাৰেন্ট এফেয়াৰ্স বেসড টপিক যিকেইটা একদম নিউজত চলি আছে লাষ্ট 1 ইয়াৰৰ পৰাই আমি গোটেইকেইটা টপিক পিক আপ কৰি পেলাই তোমালোকৰ আগত ভিডিও ক্লাसेस লৈ আহিছো ওকে তো আজি এটা নতুন টপিক সেন্ট্রাল ইনফরমেশন কমিশনার ঠিক আছে কি আছে সেন্ট্রাল ইনফরমেশন কমিশন CIC চমুকৈ ক'ব গলে সেন্ট্রাল ইনফরমেশন কমিশন হয় কি সেন্ট্রাল ইনফরমেশন কমিশন এটোৱে সাপোজ তুমি তুমি ভাবি আছা যে মনতে ভাবি আছা যে মই জানিব বিচাৰো যে গভৰ্ণমেণ্ট কেনেকৈ কাম কৰে এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন কেনেকৈ কাম কৰে বা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন কেনেকৈ কাম কৰে সেই ইনফৰমেশ্যন খিনি পোৱা বহুত ডিফিকাল্ট হৈ যায় বহুত প্ৰব্লেম হৈ যায় ডোন্ট ৱৰি তোমালোকে এতিয়া ইনফৰমেশ্যন পাবা কোনে দিব ইনফৰমেশ্যন সেন্ট্ৰেল ইনফৰমেশ্যন কমিশনাৰ নামতে আছে কি ইনফৰমেশ্যন ডিটেইলছ তো তোমালোকক যদি ইনফৰমেশ্যন লাগে তেনেহলে তোমালোকে সেন্ট্ৰেল ইনফৰমেশ্যন কমিশনলৈকে যাব পাৰা তেওঁলোকে তোমালোকক গোটেইখিনি ডিটেইলছ দিব এবাউট গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন এণ্ড গভৰ্ণমেণ্ট বডি তেওঁলোকে কি ফলো কৰে এটা আমাৰ এক্ট আছিলে ন RTI এক্ট RTI মিন্স কি ৰাইট টু ইনফৰমেশ্যন এক্ট তো RTI এক্টৰ আধাৰত তেওঁলোকে কি কৰে ইনফৰমেশ্যন বিলাক দিয়ে ওকে আৰু তেওঁলোক কোন সেন্ট্ৰেল ইনফৰমেশ্যন কমিশন হল এটা এক্সপাৰ্ট ইণ্ডিপেণ্ডেণ্ট বডি তেওঁলোকক যাই পেলাই তুমি ইনফৰমেশ্যন কালেক্ট কৰিব পাৰা ওকে সাপোজ ইমাজিন কৰা যে এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা বডিত গৈছা তুমি তেওঁলোকক ইনফৰমেশ্যন সুধিছা যে মোক এইটো ইনফৰমেশ্যন দিয়া বা তেওঁলোকে ইনফৰমেশ্যন দিয়া নাই বা তেওঁলোকে ইনফৰমেশ্যন যি দিছে তুমি আনহেপি হৈছা হয়তো তেওঁলোকে ইনফৰমেশ্যন দিয়া নাই বা তেওঁলোকে যি ইনফৰমেশ্যন দিছে তুমি আনহেপি হৈছা তাতে সন্তুষ্ট নহয় দেন তুমি CIC লৈ যাব পাৰা অৰ্থাৎ সেন্ট্ৰেল ইনফৰমেশ্যন কমিশনলৈ যাব পাৰা তেওঁলোকক ক'ব পাৰা দেন তেওঁলোকে কি কৰিব তেওঁলোক এক্সপাৰ্ট বডি হয় ওকে তো তেওঁলোকে গোটেই মেটাৰটো ইনভেষ্টিগেশ্যন কৰিব যে কোনটো অৰ্গেনাইজেশ্যন গৈছা তুমি কিয় তেওঁলোকে তোমাক ইনফৰমেশ্যন দিয়া নাই আৰু যদিহে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি পায় যে অৰ্গেনাইজেশ্যনটোৱে তোমাক ইনফৰমেশ্যন দিয়া উচিত তেনেহলে CIC কি ক'ব সেই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনটো ক'ব যে তোমাক ইনফৰমেশ্যন দিব লাগে আৰু যদি তেওঁলোকে কয় তেনেহলে কিন্তু সেই অৰ্গেনাইজেশ্যনটোৱে ইনফৰমেশ্যন দিবই লাগিব বিকজ চিফ কি আছিলে সেন্ট্ৰেল ইনফৰমেশ্যন কমিশনাৰৰ যোনটো কথা ক'ব সেইটো বাইণ্ডিং হয় সেই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনটোৰ ওপৰত কি ক'ল মই সেইটো কথা বাইণ্ডিং হয় সো যদি সেন্ট্ৰেল ইনফৰমেশ্যন কমিশনে কয় সেই অৰ্গেনাইজেশ্যনটো যে তোমাক ইনফৰমেশ্যন দিব লাগে দেন দিব লাগে বিকজ সেইটো বাইণ্ডিং কথাটো বাইণ্ডিং হয় ওকে গোটেইখিনি গম পালা কি গম পালা যে আমি যিকোনো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা আমি ইনফৰমেশ্যন পাব পাৰো আৰু ইনফৰমেশ্যন পোৱাৰ কাৰণে সাপোজ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ইনফৰমেশ্যন এটা বিচাৰি গৈছা তেওঁলোকে ইনফৰমেশ্যন দিয়া নাই দেন তুমি CICৰ ওচৰত যাব পাৰিবা সেন্ট্ৰেল ইনফৰমেশ্যন কমিশনৰ ওচৰত যাব পাৰিবা দেন তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব আৰু তেওঁলোকে সেই অৰ্গেনাইজেশ্যনটোক ক'ব যে তোমাক ইনফৰমেশ্যন দিব লাগে দেন সেই অৰ্গেনাইজেশ্যনটোৱে তোমাক গোটেইখিনি ইনফৰমেশ্যন দিব লাগিব ঠিক আছে বুজি পাইছা ওকে এতিয়া এক্সামৰ কাৰণে আমাক কি লাগে এই যে CIC আছে সেন্ট্ৰেল ইনফৰমেশ্যন কমিশন এইটো কনষ্টিটিউচনেল বডি নে স্টেটুটৰী বডি কুৱেশ্যন সুধি দিব পাৰে এতিয়া এইটো কি হল এইটো এটা কি স্টেটুটৰী বডি মিন্স কি কনষ্টিটিউচনেল বডি আৰু স্টেটুটৰী বডিৰ মাজত ডিফাৰেন্সেস কি আছে যে কনষ্টিটিউচনেল বডিজ ক'ত থাকে তেওঁলোকৰ নিজা আৰ্টিকল থাকে তেওঁলোক কনষ্টিটিউচনৰ ভিতৰত থাকে বাট এইটো বডি কনষ্টিটিউচনৰ ভিতৰত নাই সেইকাৰণে এইটো কনষ্টিটিউচনেল বডি নহয় বাই এক্ট অফ পাৰ্লিয়ামেণ্ট এই বডিটো এষ্টাব্লিছ কৰা হৈছিলে যিকোনো অৰ্গেনাইজেশ্যন বা বডি যদি পাৰ্লিয়ামেন্টৰ এক্টৰ দ্বাৰা এষ্টাব্লিছ কৰা হয় তেতিয়াহলে সেই বডিটো কি বুলি কোৱা হয় স্টেটুটৰী বডি বুলি কোৱা হয় তো সেন্ট্ৰেল ইনফৰমেশ্যন কমিশন কি হয় স্টেটুটৰী বডি হয় কুৱেশ্যন সুধি দিব পাৰে যে সেন্ট্ৰেল ইনফৰমেশ্যন কমিশন স্টেটুটৰী বডি নে কনষ্টিটিউচনেল বডি তো এনসাৰ কি স্টেটুটৰী বডি মনত ৰাখিবা ঠিক আছে এষ্টাব্লিছমেন্ট কেতিয়া কৰিছিলে আন্ডাৰ RTI এক্ট অফ 2005 RTI এক্ট 2005 দ্বাৰা এষ্টাব্লিছ কৰা হৈছিলে মই ক'লোৱে যে যদিহে পাৰ্লিয়ামেন্টে যিকোনো এক্টৰ দ্বাৰা যিকোনো বডি এষ্টাব্লিছ কৰে সেই বডিটো কি বুলি কোৱা হয় স্টেটুটৰী বডি অন ৰেকমেন্ডেশন কাৰ ৰেকমেন্ডেশন মতে কৰিছিলে এখন কমিটিৰ ৰেকমেন্ডেশন মতে কৰিছিলে আৰু সেই কমিটিখন কোন আছিলে প্ৰাইম মিনিষ্টাৰ আছিলে এজ এ চেয়াৰপাৰসন
আৰু কোন আছিলে লিডাৰ অফ অপজিশন ইন লোকসভা লোকসভাৰ যোনটো অপজিশন থাকে সেই অপজিশন পাৰ্টিৰ লিডাৰ আছে ঠিক আছে আৰু ইউনিয়ন কেবিনেট মিনিষ্টাৰ নমিনেটেড বাই কোন প্ৰাইম মিনিষ্টাৰ এই তিনিজন সদস্য এই কমিটিখনত থাকে আৰু এই কমিটিৰ ৰেকমেণ্ডেশ্যন মতে চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন বনোৱা হয় ওকে গোটেইখিনি ডিটেইলছ বুজি পালা তোমালোকে নেক্সট কি আছে আৰু এটা নেক্সট আছে টেনিউৰ কিমান বছৰৰ কাৰণে কাৰ্যকাল থাকে কিমান বছৰৰ কাৰণে কাৰ্যকাল থাকে এই চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনৰ অৰ্থাৎ CIC কুৱেশ্যনছ আহি যাব পাৰে কিমান বছৰৰ কাৰণে থাকে 3 years or 65 years of age whichever is earlier means কি এজন মানুহে সাপোজ 50 ইয়াৰ্ছৰ যদি তেওঁ পালে তাতে চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন পালে CIC পালে তেনেহ'লে তেওঁৰ টাৰ্ম কিমান থাকিব 53 বছৰলৈকে থাকিব বিকজ 3 ইয়াৰ্ছ আৰু এজন মানুহৰ যদি হে সাপোজ 64 বছৰ হৈছে তেতিয়াহ'লে তেওঁ নেক্সট বছৰ তেওঁৰ হৈ যাব 65 মিন্স কি 65 তে তেওঁ ৰিটায়াৰ কৰিব লাগিব যাৰ 3 বছৰ থাকিব হয়তো 65 ইয়াৰ্ছ থাকিব যোনটো আগতে হয় তেহেতে ৰিটায়াৰ কৰিব লাগিব ওকে নেক্সট কম্পোজিশন চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনৰ কম্পোজিশন তাতে কি কি মানুহ থাকে কোন কোন সদস্য থাকে চিফ ইনফৰমেশ্যন কমিশ্যন থাকে CIC থাকে এজন আৰু নট মোৰ দেন 10 আৰু বাকি 10টাতকৈ ওপৰত হ'ব নোৱাৰে ইনফৰমেশ্যন কমিশ্যনাৰ থাকে এজন থাকে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু বাকি কেইজন থাকে ইনফৰমেশ্যন কমিশ্যনাৰ ঠিক আছে আৰু তেওঁলোক কিন্তু নট এলিজিবল ফৰ ৰিএপইন্টমেন্ট হয় ঠিক আছে তেওঁলোক কিন্তু ৰিটায়াৰ হোৱাৰ পিছত কিন্তু ৰিএপইন্ট হ'ব নোৱাৰে ওকে এটো মনত ৰাখিবা নট এলিজিবল ফৰ ৰিএপইন্টমেন্ট MCQ ইয়াৰ পৰাও আহিব পাৰে নেক্সট কি চোৱা নেক্সট আছে তোমাৰ ফাংচন ঠিক আছে নেক্সট কি ফাংচনছ আছে পাৱাৰ অফ সিভিল কোৰ্ট ওকে পাৱাৰ অফ সিভিল কোৰ্ট ইন ৰেসপেক্ট অফ সামনিং ৰেকোয়াৰিং ডকুমেন্টছ এটসেট্ৰা সকলোকে সিভিল কোৰ্টকে তেওঁলোকে সামন কৰিব পাৰে সকলোবৰ পৰা ইনফৰমেশ্যন ল'ব পাৰে receive and inquire into complaint from any person regarding information requested under RTI Act RTI Actor under যোনে ইনফৰমেশ্যন সোধে তেওঁলোকক ইনফৰমেশ্যন দিব লাগে ওকে আমি ডিটেইলছত চালো চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন কি হয় গোটেইখিনি কাম ফাংচন টেনিউৰ আৰু স্ট্যাটুটৰি বডি নে নন স্ট্যাটুটৰি বডি এইবিলাক গোটেইখিনি চালো যদি হে কোৱেশ্চনছ আহে এক্সামত তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে তো আজি এই ভিডিওটো সামৰণি মাৰিছো তো তোমালোকে ভালকে ক্লাसेस বিলাক কৰা ভিডিও বিলাক চোৱা শৰ্ট নোটস বনোৱা ওকে আৰু ৰিভিজন কৰা যিমান পাৰা সিমান ৰিভিজন কৰা এক্সামত এইবিলাকে আহিব তো আকৌ লগ পাম পুনৰবাৰ ঠিক আছে তো জয় হিন্দ জয় ভাৰত জয় অসম ঠিক আছে থ্যাংক ইউ